আজি আমি অনুশীলনী 10.5ৰ তৃতীয় খণ্ডলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি 4টা প্ৰশ্ন ইয়াৰ সমাধান কৰিলোঁ। আজি আমি 5 আৰু 6 সমাধান কৰিবলৈ চাম। অনুশীলনী 10.5ৰ 5 নম্বৰ প্ৰশ্নটো চোৱাচোন। চিত্ৰ 10.39ত এ বি চি আৰু ডি এটা বৃত্তৰ 4টা বিন্দু এ চি আৰু বি ডিয়ে ই বিন্দুত কটাকটি কৰিছে, যাতে কোণ বি ই চি 130 ডিগ্ৰী আৰু কোণ ই চি ডি 20 ডিগ্ৰী। তেতিয়াহ'লে আমি কোণ বি এ চিৰ মান উলিয়াব লাগে। ঠিক আছে, প্ৰথম চিত্ৰটো চাই লোৱা কি কি দিয়া আছে আৰু কি উলিয়াব দিছে। এই চিত্ৰটোত এটা বৃত্ত আছে, বৃত্তটোত 4টা বিন্দু আছে, এ বি চি আৰু ডি। আৰু এ চি আৰু বি ডি যেতিয়া সংযোগ কৰা হ'ল তেতিয়া দুইডাল ৰেখাখণ্ডই ই বিন্দুত কটাকটি কৰিছে। তেতিয়াহ'লে এই ই বিন্দুত যিটো তলফালে কোনো 4টা কোণ উৎপন্ন হ'ব, ই বিন্দুত তলফালে যিটো কোণ উৎপন্ন হৈছে সেই কোণটোৰ মান 130 ডিগ্ৰী বুলি কৈছে। আৰু এই চি বিন্দুত 2টা কোণ উৎপন্ন হৈছে, তাৰে ওপৰৰ কোণটো 20 ডিগ্ৰী বুলি কৈছে। আৰু আমাক উলিয়াব দিছে কোনটো কোণৰ মান বি এ চি মানে বি এ চি, তাৰমানে এই কোণটোৰ মান উলিয়াব দিছে। ঠিক আছে, আমি এইটো কোণৰ মান উলিয়াব লাগে। এতিয়া তোমালোকে ভালকৈ চিত্ৰটোত মন কৰিবা, সেই কোণটোৰ মাপ উলিয়াবলৈ হ'লে চোৱাচোন, বি চি এডাল জিয়া হয়নে? বি চি জিয়াডালে একে বৃত্তাংশত বি ডি চি কোণো কৰিছে, বি এ চি কোণো কৰিছে, নহয় জানো? তেতিয়াহ'লে আমি যদি বি ডি চি কোণৰ মান উলিয়াব পাৰোঁ, তেতিয়াহ'লে একে বৃত্তাংশত থকা কোণ যিহেতু সমান, গতিকে ডি বিন্দুত থকা কোণটোৰ লগত এই বিন্দুৰ কোণটো সমান হ'ব, হয়নে নহয়? গতিকে আমি যিহেতু এই বিন্দুৰ থকা কোণটোৰ মান উলিয়াব লাগে, বি এ চিৰ মান উলিয়াব লাগে, বি এ চিৰ মান উলিয়াবৰ কাৰণে আমি কাৰ মান উলিয়াম? আমি বি ডি চি কোণৰ মান উলিয়াই তাৰ পৰা আমি বি এ চি কোণৰ মান পাম। এতিয়া কেনেকৈ উলিয়াম? চিত্ৰত চোৱাচোন ভালকৈ, আমি কি কি উপপাদ্য কেনেকৈ ক'ত ব্যৱহাৰ কৰিব পাৰোঁ, কোনটো কথা ক'ত ব্যৱহাৰ কৰিম। ইয়াতে চাবা, ই বিন্দুত এই কোণটো দিয়া আছে 130 ডিগ্ৰী। চিত্ৰৰ পৰা চোৱাচোন এই গোটেই কোণটো কিমান? ই বিন্দুত এই দুইটা কোণ লগালে কিমান হ'ব? 180 ডিগ্ৰী নহয় জানো? সৰল কোণ নহয় জানো? বি ডিডালে ই বিন্দুত সৰল কোণ উৎপন্ন কৰিছে। তেতিয়াহ'লে এটা ছাইডে যদি 130 ডিগ্ৰী হয়, তেতিয়াহ'লে বাকী ছাইডটোত কিমান হ'ব? ই বিন্দুৰ ওপৰৰ মানে সোঁফালৰ কোণটো তেতিয়াহ'লে কিমান হ'ব? সৰল কোণত উৎপন্ন হোৱা কোণ 180ৰ পৰা 130 বিয়োগ কৰিলে আমি কোনটো কোণ পাম? এই ই বিন্দুত থকা কোণটো পাম। কাৰণ এইখিনিৰ পৰা এইখিনিলৈ এইটো 180 ডিগ্ৰী। তেতিয়াহ'লে এইফালৰ 130টো মাইনাছ কৰি দিলে 180ৰ পৰা, তেতিয়া এইফালৰ কোণটো পাম নাই? ই বিন্দুৰ সোঁফালৰ কোণটো আমি পাম। ঠিক আছে, আমি ই বিন্দুৰ সোঁফালৰ কোণটো উলিয়াই ল'লোঁ। তাৰপিছত এতিয়া এটা কথা মন কৰা, ত্ৰিভুজ ই ডি চি, এই ত্ৰিভুজটোত এটা কথা মন কৰাচোন, 3টা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী নহ'ব জানো? হ'ব নাই? তেতিয়াহ'লে এটা কোণ 20 ডিগ্ৰী পালোঁ, আৰু এটা কোণ পাম আমি 180 পৰা 130 বিয়োগ কৰিলে 50 ডিগ্ৰী। তেতিয়াহ'লে তিনিওটা কোণৰ মাপ যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে দুটা কোণৰ মাপ আমি পালোঁ। 3 নম্বৰ কোণটোৰ মাপ কেনেকৈ পাম? আকৌ 180ৰ পৰা এই ই বিন্দুৰ সোঁফালৰ কোণটো, এই কোণটো, আৰু চি বিন্দুৰ এই ওপৰৰ কোণটো, এই দুটা কোণ 180ৰ পৰা বিয়োগ কৰি দিলে আমি সেই ডি বিন্দুৰ কোণটো পাম, ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মৰ মতে, হয়নে নহয়? গতিকে সেই ডি বিন্দুৰ মাপটো তেনেকৈ উলিয়াই লৈ আমি কি কৰিব লাগিব? এৰ লগত সমান বুলি কৈ দিলেই হ'ল। এৰ লগততো এনেও সমান হ'ব এই বিন্দুত যিটো কোণ আছে, বি এ চি। গতিকে আমি ডি বিন্দুত উৎপন্ন হোৱা যিটো কোণ বি চিৰ দ্বাৰা, সেই কোণটোহে প্ৰথম আমি উলিয়াই ল'ম। এতিয়া তোমালোকে চাবা, চিত্ৰটোৰ লগত মিলাই চাই যাবা, আমাক কি কি দিয়া আছে? বি চি মান আৰু ই চি ডিৰ মান দিয়া আছে, এই দুটা কোণৰ মান দিয়া আছে। তাৰপিছত আমি লিখি ল'লোঁ যে উপপাদ্য মতে বি এ চিৰ লগত বি ডি চি সমান হ'ব। এই বিন্দুত থকা কোণটোৰ লগত ডি বিন্দুত থকা কোণটো সমান হ'ব, কাৰণ একে বৃত্তাংশৰ কোণ। বি চি জিয়াই একে ছাইডে বৃত্তৰ একেটা ফালে সৃষ্টি কৰা কোণ সদায় সমান হয়, গতিকে সেইকাৰণে কোণ দুটা সমান। এতিয়া আমি কি কৰিম? আমি বি ডি চিৰ মান উলিয়াম, কাৰণ বি ডি চিৰ মান উলিয়ালে আমি বি এ চিৰ মান পাম। এতিয়া বি ডি চি মান উলিয়াবৰ কাৰণে আমি কোনটো ত্ৰিভুজলৈ যাম? ই ডি চি ত্ৰিভুজলৈ যাম। ই ডি চি ত্ৰিভুজত কোণৰ সমষ্টি ধৰ্ম মতে বি ডি চি কোণৰ মান কিমান হ'ব? 180 পৰা বাকী দুটা কোণৰ যোগফল বিয়োগ কৰি দিলেই হ'ল।
হয়নে? আমি আগতেও এনেকুৱা অংক কেইবাটাও কৰিছোঁ আৰু সেইটোক আমি 1 নম্বৰ দি ৰাখি থ'লোঁ। এতিয়া এই যে BDC কোণৰ মাপ উলিয়াবৰ কাৰণে 180 পৰা ECD আৰু DEC বিয়োগ কৰিব লাগে। তাৰে ECD কোণৰ মাপ আমাক দিয়া আছে চোৱা ওপৰত, হয়নে? এইটো হয়নে? ECD কোণৰ মাপ আমাক দিয়া আছে, আমি কোনটো মান উলিয়াই ল'ব লাগিব? DEC কোণৰ মানটো আমাক দিয়া নাই, আমি উলিয়াই ল'ব লাগিব। তাৰপিছত 1ত বহাই দিলে আমি BDC কোণৰ মান পাম। এতিয়া DEC কোণৰ মাপটো আমি কেনেকৈ পাম? চিত্ৰৰ পৰা 180 পৰা 130 বিয়োগ কৰিলে, মই কৈছোঁ নহয় চিত্ৰত চোৱা, এই গোটেই কোণটো হ'ল 180, হয়নে নহয়? তেতিয়াহ'লে সোঁফালৰ কোণটো উলিয়াবলৈ হ'লে 180 পৰা এই তলৰ কোণটো 130টো বিয়োগ কৰিব লাগিব। গতিকে আমি 180 পৰা 130 বিয়োগ কৰি 50 পালোঁ। সেই 50টোকে নি পেলাই DEC কোণৰ মানটো নি আমি 1ত বহাই দিলোঁ। গতিকে 1ত যেতিয়া বহাই দিম, BDCটো একে থাকিব, 180 একে থাকিব, ECD মান 20 ডিগ্ৰী আমাক আৰম্ভণিতে দিয়া আছে। তাৰপিছতে DEC মান আমি 50 ডিগ্ৰী 1ৰ পৰা পালোঁ। গতিকে 180 পৰা -20 প্লাছ 50 70 হ'ব। 180 পৰা 70 বিয়োগ কৰিলে 110 ডিগ্ৰী। গতিকে এইটো প্ৰশ্নৰ উত্তৰ আমাৰ এটা কোণৰ মানে উলিয়াব দিছিলে 110 ডিগ্ৰী হ'ব। এইবাৰ আমি ইয়াৰ পিছৰ অংকটো লৈ যাম। বেছি ডাঙৰ নহয়, সৰু অংক, সহজতে ওলাব। তুমি চাই লোৱা এবাৰ, প্ৰশ্নটো প্ৰথম বুজি লোৱা। ABCD এটা চক্ৰীয় চতুৰ্ভুজ যাৰ কৰ্ণ কেইডালে ই বিন্দুত কটাকটি কৰে। যদি DBC কোণৰ মান 70 ডিগ্ৰী, DBC কোণ মানে DBC ক'ত গ'ল? DBC এইটো কোণ 70 ডিগ্ৰী, হয়নে? আৰু BAC 30 ডিগ্ৰী, BAC তাৰমানে এই কোণটো, এইটো কোণৰ মান 30 ডিগ্ৰী হ'লে BCD নিৰ্ণয় কৰা। BCD তাৰমানে এই C বিন্দুৰ ডাঙৰ কোণটো, BCD এই ডাঙৰ কোণটো BCD নিৰ্ণয় কৰিবলৈ কৈছে। আৰু এটা প্ৰশ্ন দিছে লগত, যদি AB আৰু BC সমান হয়, AB ক'ত আছিলে? এইডাল AB আৰু BC, তাৰমানে এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব, এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব। তেতিয়াহ'লে এইটো যদি 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। C বিন্দুত থকা তলৰ কোণটো এই সমান বাহুৰ বিপৰীত কোণ সমান হ'ব, গতিকে এই 30 ডিগ্ৰীটো এইফালেও হ'ব 30 ডিগ্ৰী। ঠিক আছে, হ'লে কি কৰিব, কি উলিয়াব কৈছে? ECD উলিয়াব কৈছে। আৰু ECD আকৌ ক'ত? ECD তাৰমানে এই কোণটোৰ মান উলিয়াব দিছে আমাক। এইটো বাৰু 30 ডিগ্ৰী হ'ব, গম পালোঁ। তেতিয়াহ'লে এই কোণটোৰ মান আমি উলিয়াব লাগে। ঠিক আছে, আমি ষ্টেপ বাই ষ্টেপ যাম। প্ৰথমতে আমি উলিয়াম কিহৰ মান? আমাক দিছিলে BCD মান উলিয়াব দিছে প্ৰথম, এই কোণটোৰ মান উলিয়াব দিছে। BCD কোণৰ মান উলিয়াবৰ কাৰণে প্ৰথম চোৱা, আমি যদি এই ত্ৰিভুজটো যদি লওঁ, BCD ত্ৰিভুজেই যদি লওঁ, BCD ত্ৰিভুজ ল'বলৈ হ'লে ইয়াতে এটা কোণ দিয়া আছে 70 ডিগ্ৰী, হয়নে? আৰু উলিয়াব দিছে C বিন্দুত থকা কোণটো। আৰু এই কোণটো যদি আমি উলিয়াব পাৰোঁ, D বিন্দুৰ যদি ওপৰৰ কোণটো আমি উলিয়াব পাৰোঁ, তেতিয়াহ'লে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ব্যৱহাৰ কৰি, যিহেতু এটা কোণ দিয়া আছে, এই কোণটো যদি আমি উলিয়াব পাৰোঁ D বিন্দুত থকা, তেতিয়াহ'লে আমি ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম মতে এই BCD কোণৰ মানটো আমি একেবাৰতে উলিয়াব পাৰিম। সেইটো কাৰণে আমি কি কৰিব পাৰোঁ? এই D বিন্দুৰ এই কোণটোৰ মান কেনেকৈ উলিয়াব পাৰোঁ? আচ্ছা, এই চোৱা, এইফালে চোৱা, BC জিয়াডাল চোৱা, BC জিয়াডালে BAC কোণো কৰিছে, BDC কোণো কৰিছে নাই? তেতিয়াহ'লে দুইটা কোণৰ মান সমান হ'ব নাই? একেডাল জিয়াই গঠন কৰিছে বৃত্তত, তেতিয়াহ'লে এইটো যদি 30 ডিগ্ৰী, এইটোও 30 ডিগ্ৰী, হয়নে? তাৰমানে আমি কি পালোঁ? BDC কোণৰ মান পালোঁ আমি 30 ডিগ্ৰী, সমান পালোঁ 30 ডিগ্ৰী, একে বৃত্তাংশৰ কোণ। গতিকে এই 30 ডিগ্ৰীটো ইয়াতো হ'ব। এটা কোণ পালোঁ 70 ডিগ্ৰী, এটা কোণ পালোঁ 30 ডিগ্ৰী, তেতিয়াহ'লে C বিন্দুত থকা ডাঙৰ কোণটো ওলাই যাব ত্ৰিভুজ BCDৰ পৰা। গতিকে প্ৰথম আমি তেতিয়াহ'লে 1 নম্বৰত সেইটো কৰি লওঁ। 1 নম্বৰত আমি চালোঁ কি কি দিয়া আছে। দিয়া আছে দুটা কোণৰ মান DBC আৰু BAC। এতিয়া চিত্ৰৰ পৰা দেখিছোঁ আমি যে BDC কোণৰ লগত BAC কোণ সমান, তাৰমানে BDC কোণৰ লগত মানে এই কোণটোৰ লগত এই কোণটো সমান, তেতিয়াহ'লে BDC কোণৰ মান কিমান হ'ব? 30 ডিগ্ৰী হ'ব। সেইটো উলিয়াই ল'লোঁ BDC কোণৰ মান। এতিয়া আমি BCD কোণৰ মান উলিয়াবগৈ লাগিব। গতিকে BCD ত্ৰিভুজৰ পৰা আমি কোণৰ সমষ্টি ধৰ্ম মতে পাওঁ যে তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। তেতিয়াহ'লে আমাক লাগে BCD কোণৰ মান। BCDটো এইফালে ৰাখি থ'লোঁ। যেতিয়া এইখিনি বাকী দুটা যেতিয়া সোঁফালে লৈ যাম, তেতিয়াহ'লে দুইটা যেতিয়া লৈ যাম,
মাইনাছ দি পেলাই ব্ৰেকেটৰ ভিতৰত দুইটা লিখিব পাৰি। গতিকে 180ৰ পৰা বাকী দুটাৰ যোগফল আমি এতিয়া বিয়োগ কৰিম। এতিয়া বাকী দুটাৰ যোগফল মানে মান বহাই দিয়া। এটা মান দিয়াই আছে, 180 একে থাকিল, DBC মান দিয়া আছে আৰু BDC মান আমি উলিয়াই ল'লোঁ 30 ডিগ্ৰী বুলি, গতিকে 30 ডিগ্ৰী লিখি দিলোঁ। তো 180ৰ পৰা 100 গ'ল 80 ডিগ্ৰী। এইটোৱে হ'ব আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ। আমাক BCDৰ মান উলিয়াব দিছিলে, 80 ডিগ্ৰী পালোঁ। তে নেক্সট পাৰ্টটোলৈ যাওঁ ৰ'বা। নেক্সট পাৰ্টত কৈছিলে আমাক কিহৰ মান? ECD, এই কোণটোৰ মান উলিয়াব দিছে। এইটো চাবা এতিয়া আমি কেনেকৈ কৰিম। এইটো একদম সহজ হৈ আছে, কাৰণ আমাক এটা পাৰ্ট দি দিছিলে যে AB BC সমান, AB আৰু BC সমান। AB আৰু যেতিয়া BC সমান হ'ব, মই আগতেই কৈছোঁ যে এই 30 ডিগ্ৰী কোণটো এইফালেও একে হ'ব 30 ডিগ্ৰী, হয়নে নহয়? আকৌ আমি 1 নম্বৰতে এই কোণটোৰ মান কিমান পাইছিলোঁ? 80 ডিগ্ৰী পাইছিলোঁ নাই? এই কোণটোৰ মান আমি 80 ডিগ্ৰী পালোঁ, এইমাত্ৰ 1 নম্বৰত কৰিলোঁ যে BCD কোণৰ মান 80 ডিগ্ৰী। গোটেই কোণটোৰ মান যদি 80 ডিগ্ৰী হয়, 80 ডিগ্ৰীৰ পৰা যদি 30 ডিগ্ৰী বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে এই ওপৰৰ কোণটো পাম নে নেপাম? আকৌ কৈছোঁ দেই, চাই ল'বা। আমাক যিহেতু AB আৰু BC সমান বুলি কৈছিলে, তেতিয়াহ'লে এই 30 ডিগ্ৰী কোণটো ইয়াতো হ'ব নাই? BCA কোণৰ মানো 30 ডিগ্ৰী হ'ব, হয়নে? এতিয়া আমাক উলিয়াব দিছে C বিন্দুৰ ওপৰৰ কোণটো। এই গোটেই কোণটোৰ মান কিমান? আমি এইমাত্ৰ উলিয়াইছিলোঁ নহয় 80 ডিগ্ৰী। গতিকে 80 ডিগ্ৰীৰ পৰা যদি 30 ডিগ্ৰী বিয়োগ কৰি দিওঁ, তেতিয়া আমি কি পাম? এই কোণটো পাম, কাৰণ তলৰ কোণটো 30 ডিগ্ৰী হ'ব। সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্মমতে তলৰ কোণটো 30 ডিগ্ৰী। গোটেই কোণটোৰ মান আকৌ 80 ডিগ্ৰী আমি আগতে এইমাত্ৰ উলিয়াই গৈছোঁ। তেতিয়াহ'লে 80ৰ পৰা 30 বিয়োগ কৰি দিলে আমি এই ওপৰৰ কোণটো পাম নাই? গতিকে সেই তেনেকৈ আমি ছেকেণ্ড পাৰ্টটো কৰিম। একেবাৰে সহজ চোৱা। আমাক দিয়া আছে AB আৰু BC সমান, আৰু AB আৰু BC যদি সমান হয়, তেতিয়াহ'লে ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ হ'ব, আৰু সমান বাহুৰ বিপৰীত কোণ সমান হ'ব। গতিকে AB বাহুৰ বিপৰীত কোণ আৰু BC বাহুৰ বিপৰীত কোণ সমান হ'ব, অৰ্থাৎ ACB কোণ আৰু BAC কোণ সমান হ'ব। আৰু BAC কোণৰ মান যেতিয়া 30 ডিগ্ৰী, গতিকে ACB কোণৰ মান কিমান হ'ব? 30 ডিগ্ৰী। সেইখিনি আমি লিখি ল'লোঁ। তাৰপিছত এতিয়া আমাক কি উলিয়াব দিছে? ECD কোণৰ মান। গতিকে ECD কোণৰ মানটো আমি কেনেকৈ পাম? চিত্ৰৰ পৰা দেখিছোঁ যে BCDৰ পৰা যদি আমি ACB বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে আমি ECD কোণৰ মান পাম। চিত্ৰত তোমালোকক বুজাই দিছোঁ যে BCDটো হ'ল ডাঙৰ কোণটো, তাৰে তলৰ কোণটো হ'ল ACB, সেইটো যদি মাইনাছ কৰি দিওঁ, ওপৰৰ কোণটো ECD পাম। গতিকে BCDৰ মান আকৌ আমি 1 নম্বৰত উলিয়াই আহিছোঁ নাই? 80 ডিগ্ৰী। গতিকে BCD কোণৰ মান 1ৰ পৰা আমি 80 ডিগ্ৰী লিখিলোঁ। ACB কোণৰ মান দিয়া আছে 30 ডিগ্ৰী। গতিকে 80 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী বিয়োগ কৰি দিলে আমি কি পালোঁ? 50 ডিগ্ৰী। গতিকে এইটোৱে হ'ব আমাৰ 6 নম্বৰ প্ৰশ্নৰ ছেকেণ্ড পাৰ্টৰ উত্তৰ। তেতিয়াহ'লে 6 নম্বৰ প্ৰশ্নটোত আমাক দুটা কোণৰ মান উলিয়াব দিছিলে। এটা কোণৰ মান পালোঁ আমি 80 ডিগ্ৰী, আৰু এটা কোণৰ মান পালোঁ আমি 50 ডিগ্ৰী। ঠিক আছে? কিবা বুজি নাপালে জনাবা। গতিকে আজিৰ ক্লাছটো আমি ইমানতে সামৰিছোঁ। থেংক ইউ।